welcome to GK Class Assam. I am Jahnavi Hazarika and I am really excited to have you all for our very first class. On this channel, we are going to learn all important MCQs relating to competitive examinations. Okay, so প্ৰথমে মই ক'বলৈ গৈ আছো যে আমাৰ 6 জুলাইত যা এক্সাম হ'বলৈ গৈ আছে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে এই ভিডিঅটো চাই অলপ হলো হেল্প হ'ব বুলি মই আশা কৰিছো আৰু লগতে আমাৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আমাৰ জেডিও এক্সাম আগতে ৰিসাৰ্চ এসিস্টেন্ট আছিল এতিয়া জুনিয়ৰ ডেভেলপমেন্ট হিচাপে নামকৰণ কৰা হৈছে সেই পোষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে লগতে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ এডিও এক্সাম যিসকলে অলৰেডি এপ্লাই কৰিলে আৰু হয়তো আপোনালোকে সকলোৱে জানে যে এপিএসসি 15 ডেজ বা 20 ডেজৰ আগত আপোনালোকক নোটিফিকেশন দিয়ে যে 15 ডেজ 20 ডেজৰ পিছত এক্সাম হ'ব গৈ আছে হয় নহয় ঠিক তেনেকৈ আমাৰ আজি প্ৰায় 3-4 দিন মানৰ আগত ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্ট ওলাইছিল 50টা পোষ্ট ওলাইছিল এতিয়া হয়তো অনলাইন চলি আছে আপোনালোকে হয়তো এপ্লাই কৰিছে যিসকল সায়েন্স ব্যাকগ্ৰাউণ্ড ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ড কাৰণ সকলোৱে তাত পাৰ্টিসিপেট কৰিব মানে সকলোৱে তাত আমি এপ্লাই কৰিব নোৱাৰে গতিকে আপোনালোকৰ কাৰণে যিসকলে ভাবিছে যে আমাৰ প্ৰিলিমছ বেয়া হৈছে সো আমাৰ আৰু কি হ'ব পাৰে তেওঁলোকৰ কাৰণে এটা মানে ভাল অপৰচুনিটি বুলি মই ভাবো সায়েন্স ব্যাকগ্ৰাউণ্ড আৰু ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ড সকলৰ কাৰণে গতিকে তেওঁলোকে সেই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টটো এপ্লাই কৰিব পাৰে ওকে ক্লাস জিকে ক্লাস অসমৰ লগত আপোনালোকে যি সকলে এতিয়াও জয়েন হোৱা নাই তেওঁলোকৰ কাৰণে এই স্ক্যানাৰটো ইয়াত দিয়া হৈছে এই স্ক্যানাৰ সহায়ত আপোনালোকে জিকে ক্লাস অসম টেলিগ্ৰাম চেনেলত জড়িত হ'ব পাৰে ওকে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে for which work was Surendra Mohan Das awarded the Bal Sahitya Puraskar in 2025 আপোনালোকে আজি 4 দিন মানৰ আগত এটো আমাৰ কারেন্ট এফেয়ার্স ঠিক আছে এটো কারেন্ট এফেয়ার্স আমাৰ এমসিকিউ হয় 4 দিন মানৰ আগত এটো আমাৰ আপোনালোকে সকলোৱে পাইছিলে যে বাল সাহিত্য পুৰস্কাৰ যুৱা পুৰস্কাৰ আমাৰ অসমৰ পৰা 4 জনে পাইছিলে হয় সো আমাৰ অসমৰ পৰা 4 জন পাইছিলে তাৰ ভিতৰত কোনজন ব্যক্তিয়ে পাইছে এত খুদিছে যে কোনজন ব্যক্তিয়ে কিহৰ কাৰণে পাইছিল সেই কোৱেশ্চনটো ইয়াত খুদিছে ওকে সো ইয়াত দিছে যে মইনাহাটৰ পদ্যৰ কাৰণে পাইছে নেকি অসীমত যায় হেৰাই সীমা নেছি আবি নে হালধীয়া চৰাই বাউধান খায় এতিয়া হালধীয়া চৰাই বাউধান খায় বুলি ক'লে আমি ইয়াত এই হালধীয়া চৰাই বাউধান খায় এখন মুভিৰ লগত আছে কিন্তু মুভিখন কাৰ ওপৰত বেছ কৰি পেলাই বনাইছে সেইটো আমি জানিব লাগিব প্ৰথম কথা আছে যে আমি প্ৰথম নামটো ল'ব লাগিব যে হোমেন বৰগোহাঁই হয়নে হোমেন বৰগোহাঁই আৰু সেকেন্ড জাহ্নু বৰুৱা হোমেন বৰগোহাঁই নভেলখন আছিল ঠিক আছে তেখেতৰ এই নভেলখনৰ পৰাই এই জাহ্নু বৰুৱাই আৰু হালধীয়া চৰাই বাউধান খায় ওকে সো ইয়াৰ যদি আমি ৰাইট আনসাৰটো চাও ৰাইট আনসাৰটো হৈছে মইনাহাটৰ পদ্য ওকে মইনাহাটৰ পদ্য এতিয়া আমি জানিব লাগিব যে বাল সাহিত্য পুৰস্কাৰ সাহিত্য একাডেমিয়ে প্ৰদান কৰা বাল সাহিত্য পুৰস্কাৰ আৰু যুৱা পুৰস্কাৰ এতিয়া বাল সাহিত্য পুৰস্কাৰ বুলি ক'লে আমি জানিব লাগিব যে 2010 হৈছিল 2010 আৰু যুৱা পুৰস্কাৰ যোনটো হয় হেতু হৈছিল 2011 এস্টাবলিশ হৈছিল ওকে এই দুটা পইণ্ট আমি মনত ৰাখিব লাগিব ঠিক আছে এই দুটা পইণ্ট আমি মনত ৰাখিব লাগিব ওকে সেকেন্ড কোৱেশ্চনটো হৈছে the 3 UNESCO World Heritage Sites in Assam কি হ'ব এটা আমি চাব লাগিব অপচন এ হৈছে কাজিৰঙা ন্যাশনাল পাৰ্ক নামেৰি ন্যাশনাল পাৰ্ক আৰু ৰায়মনা ন্যাশনাল পাৰ্ক আৰু বি হৈছে কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক আৰু চৰাইদেউ মৈদান আৰু সি হৈছে ৰংঘৰ আৰু ওৰাং ন্যাশনাল পাৰ্ক আৰু ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক আৰু বশিষ্ঠ আশ্ৰম নে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী নে লাওখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী আমি সকলোৱে জানো যে আমাৰ অসমত বৰ্তমান তিনিটা World Heritage Site আছে তাৰে ভিতৰত এটা হৈছে কাজিৰঙা যিটো 1985 আৰু মানস যিটো 1985 একেলগে নাম মানস আৰু কাজিৰঙা 1985 হৈছিল আৰু লগতে চৰাইদেউ হৈছিল 2024 হৈছিল ঠিক আছে আৰু চৰাইদেউ হৈছে কালচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইট ঠিক আছে কালচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইট আৰু নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন আৰু কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক হৈছে নেচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইট ঠিক আছে এটো আমাৰ ৰাইট আনসাৰ ওকে ইয়াৰ কিটা ইয়াতে দিয়ে দিছো নেক্সট কোৱেশ্চন নম্বৰ 3
Question number 2 দিছে যে Neolithic site Dauzali Hadin that was recently seen in news is located in which site? কোনটো সাইটত আছে বুলি কৈছে এটো কোৱেশ্চন ফাৰ্স্ট আছে আসাম আৰু সেকেন্ড আছে অৰুণাচল প্ৰদেশ সি হৈছে বিহাৰ আৰু থাৰ্ড হৈছে মহাৰাষ্ট্ৰ ইয়াৰ ভিতৰত যদি আমি ৰাইট অপচনটো চাবলৈ যাও হৈছে আসাম আৰু আপোনাৰ জুন মাহৰে জুনৰ 1 না 2 তাৰিখে আপোনালোকে যদি আসাম ট্ৰিবিউনখন চাই তাতে এই আহিছিল এই নিউজটো এটা একদম কাৰেন্ট এফেয়াৰ্সৰ নিউজ হয় আমাৰ এটো ঠিক আছে চাওক দাউজালি হাডিং ওকে কেতিয়া which was first excavated কেতিয়া হৈছিল 1960 হৈছিল ঠিক আছে এটো ৰিডিসকভাৰি কৰা হৈছে অলৰেডি ডিসকভাৰ কৰা হৈছিল কিন্তু আকৌ ৰিডিসকভাৰি কৰা হৈছে বুলি কৈছে আৰু এটো চাব লাংটিং মোপা ৰিজাৰ্ভ ফৰেষ্ট ঠিক আছে কোন লাংটিং মোপা ৰিজাৰ্ভ ফৰেষ্ট এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে এটো নেক্সট কোৱেশ্চন নম্বৰ 4 Question number 4 আমি আহিছো যে arrange the following chief minister of Assam in the chronological year of their appointment ঠিক আছে এই কোৱেশ্চনটো এবাৰ প্ৰিলিমছত আহিছে আৰু আমাৰ যিসকলে আমাৰ WhatsAppৰ যোনটো গ্ৰুপ আছে জিকে ক্লাছ অসম সেই গ্ৰুপতো আপোনালোকে যিসকল এক্টিভ আছে তেওঁলোকে হয়তো গম পাইছে যে এই কোৱেশ্চনটো মই এক্সামৰ দুদিন মানৰ আগতে দিছিলো ঠিক আছে কোৱেশ্চন হিচাপে দিয়া নাছিল ইয়াৰ মানে ক্ৰনলজিটো হিচাপে দিছিলো যে আমাৰ অসমৰ কোনগৰাকী ফাৰ্স্ট চিফ মিনিষ্টাৰ হয় আৰু তেখেতৰ সেকেন্ড চিফ মিনিষ্টাৰ কোন হয় আমাৰ অসমৰ সেই লিষ্টখন মই দিছিলো আৰু হয়তো যিসকলে চাইছিলে বা যিসকলে অলৰেডি জানে যে বিষ্ণু প্ৰসাদ সৰি বিমলা প্ৰসাদ আহিবনে মহেন্দ্ৰ মোহন চৌধুৰী আহিব ঠিক আছে ওকে সো আমি এতিয়া গম পালো যে ইয়াত অপচনত আছে যে মহেন্দ্ৰ মোহন চৌধুৰী তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল আৰু বিষ্ণুৰাম মেধি আমি সকলোৱে জানো প্ৰথম যদি হয় গোপীনাথ বৰদলৈ সেকেন্ড আমাৰ কোন আছিল বিষ্ণুৰাম মেধি এটা বিষ্ণুৰাম মেধি কি বুলি কোৱা হয় আইৰন ম্যান ঠিক আছে আইৰন ম্যান বুলি কোৱা হয় আইৰন ম্যান ইন্ডিয়া বুলি যদি কয় আমি তেখেত হৈছে বল্লভভাই পেটেল ঠিক আছে আইৰন ম্যান ইন্ডিয়া বুলি কলে বল্লভভাই পেটেল কিন্তু যদি আমাৰ অসমৰ বুলি কয় তেতিয়া আমি বিষ্ণু প্ৰসাদ বিষ্ণুৰাম মেধি কোৱা হয় ঠিক আছে বিষ্ণুৰাম মেধি ওকে আমি সকলোৱে জানো প্ৰথম যদি বিষ্ণুৰাম মেধি হয় মানে অপচন ডি টো হ'ব লাগিব আমি যদি ইয়াত অপচন বিলাকত চাও অপচন বিলাকত যদি চাও আমি গম পাম যে ডি টো আমাৰ আছে তাৰ মানে এটো হিন্ট কৰি আছে যে এ টো আমাৰ ৰাইট আনসাৰ হ'ব আমি স্মাৰ্টলি এলিমিনেট কৰিব লাগিব কাৰণ আমি এটা কোৱেশ্চনত এক্সামত বেছি সময় দিব নোৱাৰো হয় নে নহয় এটা টাইম লিমিট থাকে সেই টাইম লিমিটত আমি স্মাৰ্টলি কেনেকে এটা কোৱেশ্চনত অপচনটো দেখি ঠিক আছে এটো আনসাৰ হ'ব বাকিখিনি আমি পঢ়িব নালাগে সো গতিকে আমি যদি ডি যদি পাও তাৰ মানে আমি জানিব লাগিব ডি যদি হয় বিষ্ণুৰাম মেধি হয় তেখেতৰ পিছত কোন হ'ব মহেন্দ্ৰ মোহন চৌধুৰী আপোনালোকে যদি চাই মহেন্দ্ৰ মোহন চৌধুৰী এখন পানবজাৰ নে হেফালে এখন হস্পিটেলো আছে তেখেতৰ নামতে হয় নে নহয় ওকে গতিকে নেক্সট আমি যদি চাও তৰুণ গগৈ আমি সকলোৱে জানো তৰুণ গগৈ গভৰ্ণমেণ্টখন কেতিয়া আহিছিল 2001 ত আহিছিল কংগ্ৰেছ গভৰ্ণমেণ্ট 2001 ত আহিছিল তৰুণ গগৈ গভৰ্ণমেণ্ট হয় তাৰ পিছত যদি আমি চাবলৈ যাও সৰ্বানন্দ সোণোৱাল গতিকে সি লাষ্ট অপচনত হ'ব কিন্তু ইয়াত আপোনালোকে চাওক এই সি টো লাষ্টতে আছে যদিও আমি ডি টো গম পালো যে ই অবগুলাই কি হ'ব ডি টো আনসাৰ হ'ব বিষ্ণুৰাম মেধি গতিকে ইয়াৰ ৰাইট আনসাৰ হৈছে কি ডি মানে ডি টো আৰু এ টো ৰাইট আনসাৰ হ'ব ওকে সো এই ক্ৰনলজিটো আপোনালোকে ভালদৰে এবাৰ চাই লওক এই ক্ৰনলজিটো ইম্পৰ্টেন্ট হয় আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আমাৰ আহিবলগীয়া যা এক্সাম হওক বা জেডিঅ এক্সাম হওক এডিঅ এক্সাম হওক যে এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে এই ক্ৰনলজিটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 The tiger trip is an exercise conducted between India and which country? Etia amar exercise er upor ami question hai. Apnaloke jodi exam er karone preparation kori ase apnaloke hokolue gom pai je operation er upor eta question ahe. Hoy na? Operation er upor eta question ahe. Science and tech operation er upor eta question ahe. Books and author upor eta question ahe. Hoy. Books and author upor ahe eta question. Aru jodi apnaloke sai important days er upor kisuman question ahe. Important days er upor kisuman question ahe. Gotike aru exercise er upor question ketaman ahe ami hokole jano. Eta jodi ami sao je friends eta friends er logoto amar India bahut khini amar bilateral military exercise taloke korise hoy na hoy. Gotike ami jodi friends bole ja eta common ami jodi hokole jano je common eta hoisil ki boruna
এটা যদি আমি বড়োনা নামটো পাওঁ গম পাম যে ইণ্ডিয়া আৰু ফ্ৰেন্সৰ লগত ঠিক আছে এটা ইউনাইটেড ষ্টেট হলে আমি গম পাম যে ইণ্ডিয়া আৰু ইউএছ কোনটো কৰিছে টাইগাৰ থ্ৰন এইটো মনত ৰাখিব ঠিক আছে আৰু নেক্সট জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ লগত কি কৰিছে অষ্ট্ৰেলিয়াৰ লগত কৰিছে যে অস্ত্ৰহীন আপোনালোকে পাইছে অস্ত্ৰহীন মানে এটা হৈছে অষ্ট্ৰেলিয়া আৰু এখন হৈছে ইণ্ডিয়া ঠিক আছে গতিকে আমি এই এক্সাৰসাইজ কিন্তু আমি ইম্পৰ্টেন্ট আমাৰ এক্সামৰ কাৰণে যিসকলে আমি প্ৰিপাৰেচন কৰি আছো ভালদৰে ঠিক আছে ওকে নেক্সট ইয়াৰ এনসাৰটো আপোনালোকে পাই গৈছে Okay, next question number 6. This is the holy text of Sikhs Guru Granth Sahib is written in which script? Eta script or kotha pudise. It was important hoy. হয়নে নহয় এতিয়া আমাৰ কেজন মানে হোলি কেজন আছিল তেওঁলোকৰ 10 জন আছিল হয় যেগুৰু টোটাল 10 জন আছিল তাৰে আমি এজনৰ নামটো আমাৰ ধুবুৰীৰ লগত আমাৰ অসমৰ লগত এজনৰ নামটো খুব ইম্পৰ্টেন্ট গুৰু টেগ বাহাদুৰ আপোনালোকে চাব গুৰু অৰ্জুন দেৱ হয়নে গুৰু টেগ বাহাদুৰ ওকে সো আমি যদি চাওঁ ইয়াত যে গুৰু শিখ গুৰু গ্ৰন্থ সাহিবটো কোনটো স্ক্ৰিপ্টত আছে এটা যেনেকৈ আমি জানো যে বড়ো ল্যাঙ্গুৱেজটো যদি আমি জানো যে বড়ো ল্যাঙ্গুৱেজটো কোনটো স্ক্ৰিপ্টৰ লগত জড়িত দেৱনাগৰী স্ক্ৰিপ্টৰ লগত জড়িত ঠিক তেনেকৈ আমি যদি চাওঁ যে এই হোলি টেক্সট শিখ গুৰু গ্ৰন্থ সাহিবটো আমাৰ কোনটো স্ক্ৰিপ্টৰ লগত জড়িত হেতু হৈছে গুৰমুখী ওকে আৰু এটা কথা এইখিনিতে কৈ দিওঁ যে আমাৰ অসমত এই শিখসকলৰ তেওঁলোকৰ পপুলেশ্যনটো নগাঁও ডিষ্ট্ৰিক্টত বেছি আছে হাইয়েষ্ট পপুলেশ্যন শিখ মানুহ ক'ত আছে নগাঁও ডিষ্ট্ৰিক্টত আছে ঠিক আছে ওকে ইয়াৰ ৰাইট এনসাৰটো ইয়াত মই কৈ দিছো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 Question number 7 to sabo je arrange the following historical events in the chronological order of their occurrence okay first hoise non cooperation movement second hoise Chauri Chora incident আৰু থাৰ্ড আছে সিভিল ডিসঅবিডিয়েন্স ওকে আমি সকলোৱে জানো ফাৰ্স্ট কি হ'ব নন কোঅপাৰেশন আন্দোলন আছিল অসহযোগ আন্দোলন যেতিয়া বহুতখিনি ভাইলেন্ট হৈ গল বা আপোনালোকৰ সেই পুলিচ ষ্টেচনত গৈ পেলাই বহুত নিৰীহ লোকক হত্যা কৰা হ'ল তেতিয়া কি কৰিলে মানে আমাৰ গান্ধীজি সদায় কি হয় তেওঁ মানে তেওঁ নন ভাইলেন্স তেওঁ সেইটো প্ৰিফাৰ কৰে ভাইলেন্সটো তেওঁ প্ৰিফাৰ নকৰে গতিকে যেতিয়া নন কোঅপাৰেশন মুভমেন্টৰ ফলত বহুতখিনি হিংসা হৈ গল তেওঁ কি কৰিলে সেই যে পুলিচ ষ্টেচনটো যেতিয়া জুই লগাই দিলে যেতিয়া বহুত পুলিচ ঢুকাই দেখিলে বহুত পুলিচৰ মানে মৃত্যু হ'ল তেতিয়া তেওঁ কি কৰিলে সেইটো ষ্টপ কৰি দিলে সেই ষ্টপ কৰি দিলে কেতিয়া কোনটো মানে ইনসিডেন্টৰ পৰা ষ্টপ কৰি দিলে চাউৰি চৰা ইনসিডেন্টৰ পৰা ঠিক আছে গতিকে আমি জানিব লাগিব 1 আৰু 2 টো মিল হ'বই মানে 1 আৰু 2 টো মিল হ'বই মানে 1 টো একেলগে থাকিব ঠিক আছে 1 টো যত আছে 1 টো একেলগে থাকিব আৰু সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট সিভিল ডিসঅবিডিয়েন্স কেতিয়া হৈছিল এই দুটা পিছতহে হৈছিল সিভিল ডিসঅবিডিয়েন্স গতিকে আমি ইয়াৰ ৰাইট এনসাৰটো পালো এই হ'ব ওকে ৰাইট এনসাৰটো আমাৰ এটো Next question number 8 okay which day is observed as international yoga day every year eta joakali amar joakali ki asile 21st asile 21st June asile aru he dintot amar world music day boli koa hoy aru he dintot amar international yoga day ketia first mane korise launch ketia korisile 2015 ত launch korisile ঠিক আছে 2015 ত yoga day international yoga day first launch korisile 2015 ত aru joakali amar 11 number hol ঠিক আছে aru ami janibo lebe je 26 November ki day boli mana hoy ba 11 July population day hisabe mana hoy 21 June ne 25 January aru 25 January boli kole amar tourism day বা আপোনাৰ ভোটাৰ্স ডে বুলিও কোৱা হয় টুৰিজম ডে বুলিও কোৱা হয় এই 25 জানুৱাৰীটো মনত ৰাখিব গতিকে আমি ইয়াৰ শুদ্ধৰটো বুলি যদি চাবলৈ যাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো যদি চাবলৈ যাওঁ হৈছে 21 জুন ঠিক আছে 21 জুন আৰু থিমটো কি আছিল থিমটো আছে yoga for one earth one health okay let's move the next question number 6 amendment of the Indian Constitution has abolished the nomination of Anglo-Indians to the Lok Sabha and Legislative Assembly কেজন আছিল আপোনালোকে সকলোৱে জানে আগতে দুজন আছিল ঠিক আছে কিন্তু সেই প্ৰসিডিউৰটো এটা কি কৰা হৈছে এবলিশ কৰা হৈছে কোনটো এমেন্ডমেন্টৰ আন্ডাৰত কৰা হৈছে বুলি সুধিছে যদি আমি ইয়াৰ কাৰেক্ট আনসাৰটো চাও 104 এমেন্ডমেন্টৰ আন্ডাৰত ঠিক আছে Okay, next
Question number Article 371B of the Constitution of India deals with special provision with respect to the state of কোনখন ষ্টেটৰ লগত এতিয়া আমি যদি চাওঁ 371 এ যদি আমি সকলোৱে চাবলৈ যাওঁ নাগালেণ্ডৰ লগত ঠিক আছে নাগালেণ্ডৰ লগত গতিকে বি যদি চাওঁ আমি 371 বি যদি চাওঁ আমি অসমৰ লগত ডিল কৰা হৈছে ঠিক আছে 371 বি আমাৰ কাৰ লগত ডিল কৰা হৈছে আমাৰ অসমৰ লগত ডিল কৰা হৈছে ঠিক আছে ইয়াতে চাওক যে আপোনালোকে 371 এ কাৰ লগত ডিল কৰা হৈছে নাগালেণ্ডৰ লগত মনত ৰাখিব এই কোৱেশ্চনটো সোধে কাৰণ যদি ফেকচুৱেল কোৱেশ্চন যদি আহে ফেকচুৱেল কোৱেশ্চনত আমি ক'ব পাৰিব লাগিব যে 371 এ নাগালেণ্ড 371 বি কাৰ লগত তোমাৰ আৰু অসমৰ লগত ঠিক আছে আৰু 371 বি আমি অসমৰ লগত পালো নেক্সট যদি আমি চাওঁ 371 সি কাৰ লগত মণিপুৰৰ লগত আমাৰ অপচনত আছিল কাৰ লগত মণিপুৰৰ লগত সি টো মণিপুৰৰ লগত বি টো অসমৰ লগত এ টো হৈছে নাগালেণ্ডৰ লগত হেনেকে আমি হে নৰ্থ ইষ্টৰ ষ্টেট কেখনৰ লগত মনত ৰাখিব লাগিব যেনেকৈ আপোনাৰ চাব যদি যায় আপুনি সিকিমৰ লগতো ডিল কৰা আছে 371 হয় গতিকে আমি সেই নাম্বাৰবিলাক আমি মনত ৰাখিব লাগিব এ বি সি ডি এতিয়া আপুনি যদি চাই এফ টো কাৰ লগত আছে সিকিমৰ লগত আছে ঠিক আছে আৰু জি টো যদি চাওঁ আমি কাৰ লগত আছে মিজোৰামৰ লগত আছে নৰ্থ ইষ্টৰ আমাৰ ষ্টেট কেখনত মিজোৰামৰ লগত আছে জি ওকে আৰু এইচ টো কাৰ লগত আছে আমি যদি চাওঁ অৰুণাচল প্ৰদেশৰ লগত ঠিক আছে ওকে So, আজিলৈ আহিছো আজি আমি টপ 15 ক্লাস আনিব লগা টপ 15 ক্লাস আনিছিল কিন্তু অলপ টেকনিক্যাল ইস্যু কাৰণে আমি টপ 10 তে আমি এই ক্লাসটো সামৰিব লগা হল টপ 10 তে আমি এই ক্লাসটো সামৰিব লগা হল আৰু ইয়াতে আমি বাই উইকলি সেশনটা আমাৰ অলৰেডি স্টাৰ্ট হৈ গৈছে বহুত কেইজন ষ্টুডেন্টে লৈছে আপোনালোক যদি এই বাই উইকলিটো ল'ব বিচাৰে আমাৰ এটো নেক্সট প্ৰিলিমছৰ এক্সামলৈকে বা প্ৰিলিমছৰ এক্সামলৈকে যদি আছে আপোনালোকৰ ডিপাৰ্টমেন্ট এক্সামৰ কাৰণে মানে আপোনালোকৰ হেল্প হোৱাকে এই এটা আমাৰ জিকে ক্লাস অসমৰ ফালৰ পৰা এই হেতু লোৱা হৈছে অনলি কিমান টকাত 499 रुपीजত অনলি 499 रुपीजত লোৱা হৈছে আৰু বাকি আপোনালোকে যদি ফিডবেক চাব বিচাৰে আমি স্যাম্পল হিচাপে আমাৰ টেলিগ্ৰাম চেনেলত আমি প্ৰভাইড কৰিম আপোনালোকে যদি বিচাৰে আৰু এই চেনেল আৰু এইটো যদি আপোনালোকে ল'ব বিচাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কল কৰক 81340666199 ঠিক আছে